নো জাস্টিস নো রেস্ট উচ্ছেদের পূর্বে পুনঃসংস্থাপনের ব্যবস্থা করিব লাগিবই নো জাস্টিস নো রেস্ট ভূমি প্রদান করিব লাগিবই সাম্প্রদায়িক রাজনীতি নচলিব ভূমি প্রদান করিব লাগিবই সাম্প্রদায়িক রাজনীতি নচলিব জয় আয়োগৰ ভূমিহীনক ভূমি প্ৰদান কৰিব লাগিবই উচ্ছেদৰ ছাত্ৰী আমচুৰ ফালৰ পৰা আজি অমানৱীয় উচ্ছেদৰ কাৰণে গোটেই অসমব্যাপী আজি এই অমানৱীয় উচ্ছেদৰ কাৰণে অৱস্থান ধৰ্মঘটৰ আমি ৰূপায়ণ কৰি আছোঁ। এই ৰূপায়ণত আমি ক'ব বিচাৰোঁ যি হাছলা বিলত গোৱালপাৰাত যি উচ্ছেদ অভিযান অমানৱীয়ভাৱে উচ্ছেদ অভিযান অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয় উচ্ছেদ অভিযান চলাই আছে এয়া অকল ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি কৰি বাছি বাছি উচ্ছেদ কৰি আছে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমচুৰ জৰিয়তে সকীয়নি দিব বিচাৰিছোঁ যে আপোনালোকে সদায় ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি কৰি উচ্ছেদ কৰা আপুনি বন্ধ কৰক, অন্যথাই আমি ৰাজপথলৈকে ওলাই যোৱাৰ কাৰণে বাধ্য হৈ যাম। আমি মুখ্যমন্ত্ৰীৰ ওচৰত দয়া বিচৰা নাই, আমাক ভাৰতীয় সংবিধানে অন্ন বস্ত্ৰ আৰু বাসস্থানৰ যি অধিকাৰ দিছে সেই অধিকাৰ আমাক দিব লাগিব, তাৰপিছত আপোনালোকে উচ্ছেদ কৰিব লাগিব। আমি কোৱা নাই চৰকাৰী ভূমি আপুনি খালী নকৰক, আমি কৈছোঁ আপুনি চৰকাৰী ভূমি আপুনি যেতিয়া তেতিয়া খালী কৰক, কিন্তু তাৰ বিপৰীতে আমি ভাৰতীয় নাগৰিকক সংবিধানে দিয়া অধিকাৰখিনি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক আগত আপুনি দি ল'ব লাগিব, তাৰপিছত আপুনি উচ্ছেদ কৰিব লাগিব। অন্যথাই আমি আমচুৱে গোটেই অসমব্যাপী ওলাই ৰাজপথ অৱৰোধ কাৰণে বাধ্য হৈ যাম। এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হৃদয় বোলা বস্তু একেবাৰেই নাই। এই মানুহজনে অকল এটা জাতিক সান্তনা দিয়াৰ কাৰণে এনেকুৱা কুটু মন্তব্য সদায় দি থাকে, লগে লগে এই ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি কৰি আজি একেবাৰে ঠেলি হেঁচি দেৱাললৈকে আমালোকক লৈ গৈছে। এতিয়া আমি আৰু বহি নাথাকোঁ, আমি আগুৱাই যোৱাৰ এটা সময় আহি গৈছে, যাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ চেনেলৰ জৰিয়তে সকীয়নি দিব বিচাৰিছোঁ যাতে এনেকুৱা উচ্ছেদ আপুনি অতি সোনকালে বন্ধ কৰিব লাগে। লগতে আমাৰ এই ধৰ্মীয় সংখ্যালঘু মানুহবোৰক ইণ্ডিয়ান নাগৰিক হিচাপে অসমৰ বাসিন্দা হিচাপে ইহঁতক লেণ্ডলেছ মানুহ হিচাপে আপুনি এখেতক লেণ্ড প্ৰভাইড কৰিব লাগিব। এয়া আমাৰ ভাৰতীয় সংবিধানে ন্যায় দিছে আমাক। এখেত হ'ল মানসিক বিকাৰগ্ৰস্ত এজন মানুহ। এখেতে ৰাতি চিন্তা ভাৱনা কৰি ৰাতিপুৱা উঠি মিডিয়াৰ ওচৰত যি ইচ্ছা তাকে কৈ দিয়ে। এই মানুহজন এনেকুৱা মানুহ যদি অসমৰ মুখ্যমন্ত্ৰী গাদীত এনেকুৱা আৰু দুই এজন মই ওপৰৱালাৰ নেদেখাজনৰ ওচৰত মই কিবা বিচাৰিছোঁ যাতে অসমত আৰু এই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিকাৰগ্ৰস্ত মানুহৰ নিচিনা মানুহ যাতে আৰু অসমত জন্মই নহয়, তাৰ কাৰণে মই এই সকীয়নি দিব বিচাৰিছোঁ। লগতে এইখিনি কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, এই মাননীয় মুখ্যমন্ত্ৰীজন অহা 26 তেখেতে গম পাব তেখেত তেজপুৰ মেডিকেল কলেজত এই মানসিক বিকাৰগ্ৰস্ত হস্পিটেলত থাকিব লাগিব। নো জাস্টিস নো রেস্ট উচ্ছেদের পূর্বে পুনঃসংস্থাপনের ব্যবস্থা করিব লাগিবই